নমস্কাৰ, নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি বনালোঁ গাখীৰৰ খুৰমা। আহকচোন কেনেকুৱা হৈছে দেখাই দিওঁ। ফুলা ফুলা হোটেলৰ দৰে বনাব পাৰে, খাস্তা কোমল হয় এই ধৰণে। ভাঙি দেখাওক, বঢ়িয়া হৈছে, অলপ খাই চাওক। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাখীৰৰ খুৰমা বনাবলৈ গাখীৰ লৈছোঁ, পুৰবী গাখীৰ 1 লিটাৰ। ভিনেগাৰ লৈছোঁ, ভিনেগাৰ সলনি নেমু ল'ব পাৰে। ময়দা অলপ লৈছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে গাখীৰখিনি বইল কৰি লোৱা হ'ব। গেছটো অন কৰি 1 লিটাৰ গাখীৰ লৈছোঁ, পুৰবী গাখীৰ। পুৰবী গাখীৰ নহ'লে গৰু গাখীৰ ল'ব পাৰে। ধুনীয়াকৈ বইল কৰি ল'ম, ফুটাই ল'ম গাখীৰখিনি। ভালদৰে ফুটিব দিছোঁ 1 মিনিটমান। ভালদৰে ফুটি গৈছে। এতিয়া গেছটো অফ কৰি গাখীৰখিনি ফটাই লোৱা হ'ব। ভিনেগাৰ লৈছোঁ, 4 চামুচ ভিনেগাৰ লোৱা হ'ব। ভিনেগাৰ সলনি নেমু ল'ব পাৰে। ফুলকৈ 4 চামুচ ভিনেগাৰ দি গাখীৰখিনি ফটাই লোৱা হ'ব। গাখীৰখিনি অলপ টাইম ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছিলোঁ। 5 মিনিটমানৰ পিছত ভিনেগাৰ অলপকৈ দি গাখীৰখিনি ফটাই লোৱা হ'ব। অলপ দিয়াৰ পিছত এই ধৰণে লৰাই দিব লাগে। আকৌ দিছোঁ অলপ, আকৌ লৰাই দিয়া হৈছে। এই ধৰণে দি অলপকৈ দি মিলাই থাকিব লাগে গাখীৰৰ লগত ভিনেগাৰখিনি। এতিয়া ভালদৰে ফাটি যাব নিজে নিজে। একেবাৰে ঢালি দিব নালাগে, অলপকৈ দি হেতাখনে মিক্স কৰি দিব লাগে। এতিয়া নিজে নিজে ধুনীয়াকৈ ফাটি যাব গাখীৰখিনি। এই ধৰণে বাকী থকাখিনিও দি দিয়া হ'ল। এতিয়া ধুনীয়াকৈ ফটা আৰম্ভ কৰিছে গাখীৰখিনি। এতিয়া ফাটি গৈছে। ঠাণ্ডা হোৱাৰ পিছত চালি লোৱা হ'ব। এতিয়া চাইছোঁ অলপ টাইট হ'ব লাগে। অলপ ঠাণ্ডা হোৱাৰ পিছত গাখীৰখিনি কাপোৰ এখন লৈছোঁ, পাতলা কাপোৰ এখনত চালি লোৱা হ'ব। ধুনীয়াকৈ ঢালি দিয়া হ'ল কাপোৰখনত। এতিয়া গাখীৰৰ চানাখিনি পানীৰে ধুই ল'ম। টেঙা পানী লাগি থাকে। এই ধৰণে পানী অলপ লৈ ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লৈ এতিয়া পানীখিনি যাবৰ কাৰণে ৰাখি থোৱা হ'ব, ওলোমাই থোৱা হ'ব এই ধৰণে। এতিয়া অলপ পানী হাতেৰে চেপি দিম, পানী ওলাই গৈছে। পানীখিনি নোহোৱা কৰিম। এনেধৰণে চেপি এতিয়া আধা ঘণ্টাৰ কাৰণে ৰেষ্ট দিব ৰাখি দিলোঁ। এতিয়া গেছটো অন কৰি চুগাৰ চিৰাপখিনি প্ৰথমে বনাই ল'ম। চেনি 250 গ্ৰামমান লৈছোঁ। এগিলাচ চেনি হ'ব, 250 গ্ৰামমান হ'ব। পানী দি দিয়া হ'ল, আধা লিটাৰমান পানী দিছোঁ। চেনিখিনি পাতলা কৰিম সৰু চানা খুৰমাৰ কাৰণে। চেনিখিনি পাতলা ৰাখিব লাগিব। গাখীৰ দি দিয়া হ'ল অলপ। চেনিখিনি চাফা কৰিব পাৰিম গাখীৰ দিলে। এতিয়া হেতাখনে লৰাই চেনিখিনি গলাই লোৱা হ'ব। এতিয়া ধুনীয়াকৈ ফুটা আৰম্ভ কৰিছে। পানী অলপ দি দিছোঁ। চেনিখিনি চাফা কৰি লোৱা হ'ব। এই ধৰণে চাফা কৰি লৈছোঁ। চেনিত ময়লা থাকে, গাখীৰ দিলে চাফা কৰিব পাৰে চেনিখিনি। এতিয়া ভালদৰে বইল হ'ব দিছোঁ। বইল হোৱাৰ পিছত গেছটো অফ কৰি দিলোঁ। গাখীৰ দিয়া হ'ল। এতিয়া গাখীৰখিনি আধা ঘণ্টাৰ পিছত চাইছোঁ, গাখীৰৰ চানাখিনি পানী অলপ আছিলে, চেপি দিছোঁ। পানীখিনি নোহোৱা কৰিম একেবাৰে। পানী থাকিব নালাগে। এতিয়া উলিয়াই লোৱা হ'ল টাইছৰ টুকুৰা এটাত। চানাখিনি চাইছোঁ, পানী থাকিলে পানীখিনি নোহোৱা কৰিম কাপোৰখনে। এনেকৈ বহলাই দিয়া হৈছে গাখীৰৰ চানাখিনি। এতিয়া কাপোৰখনৰ ওপৰত দি দিয়া হৈছে। পানী অলপ আছিলে, পানীখিনি এই ধৰণে দবাই দিলে টানি ল'ব কাপোৰে। হাতেৰে মিলাই লৈছোঁ। মিলাই লৈ আকৌ এবাৰ কৰা হ'ব কাপোৰখন ওপৰত দি। একেধৰণে দবাই দিয়া হৈছে ওপৰৰ পৰা কাপোৰখন, পানীখিনি নোহোৱা হৈ যায়। পানীখিনি নোহোৱা হৈ গৈছে। এতিয়া হাতৰ মাজৰ অংশ দি এই ধৰণে মঠি লোৱা হ'ব। হাতৰ তলুৱাইদি মঠিব লাগে। 4-5 মিনিটমান ভালদৰে মঠিব লাগে। এতিয়া দি দিম ময়দা দিম সৰু চামুচেৰে। 2 চামুচ আধা দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি আকৌ হাতৰ তলুৱাইদি মঠি লোৱা হ'ব।
প্ৰথমে ধুনীয়াকৈ মিলাই ল'লোঁ ময়দাখিনি গাখীৰৰ চানাখিনিৰ লগত মিলাই লোৱা হ'ল। মিলাই লৈ এতিয়া হাতৰ তলুৱাই দি এই ধৰণে মঠি লোৱা হ'ব 4-5 মিনিটমান। তেল তেল হৈ যাব লাগে এই ধৰণে মঠি থাকোঁতে, তেতিয়া ৰেডি হ'ব গাখীৰৰ বেটাৰখিনি। একেধৰণে মঠি থকা হৈছে। যেতিয়ালৈকে তেল তেল ওলাই নাযায় তেতিয়ালৈকে মঠি থকা হ'ব। গাখীৰৰ চানাখিনি পাৰফেক্ট হ'ব তেল তেল হৈ গ'লে। আকৌ এবাৰ মঠি লোৱা হ'ব একেধৰণে। মিলাই লোৱা হৈছে, এতিয়া ৰেডি হ'ল। এতিয়া চানা খুৰমাৰ কাৰণে ৰেডি কৰিম। এনেকৈ হাতেৰে দবাই দবাই বহলাই দিয়া হৈছে চানা খুৰমাৰ কাৰণে। এনেধৰণে ভালদৰে মিলাই লোৱা হৈছে, বহলাই দি সমান বৰাবৰ কৰা হৈছে। চাইডকেইটা মিলাই লোৱা হৈছে যাতে ফাটি যাব নালাগে, ফাটি গ'লে ভাল নহ'ব। এতিয়া ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া ওপৰত কাপোৰ এখন দি প্লেট এখন লগাই দিয়া হ'ব যাতে ভালদৰে মিলি যায় গাখীৰৰ চানাখিনি। ওপৰত পানী দি দিয়া হ'ল 1.5 লিটাৰমান। ভাৰী বস্তু ৰাখি দিছিলোঁ 10 মিনিটৰ কাৰণে। 10 মিনিটৰ পিছত চাইছোঁ ধুনীয়াকৈ বহি গৈছে। এই ধৰণে মিলাই ল'ব লাগে। বেটাৰখিনি ৰেডি হৈছে চানাৰ। এতিয়া কাটি লোৱা হ'ব সৰু খুৰমাৰ কাৰণে। দীঘল দীঘলকৈ কাটি ল'ম। প্ৰথমে সৰু পিচ কৰিম, লাইন লাইনকৈ কাটি লোৱা হৈছে এই ধৰণে। পনীৰৰ পিচ নিচিনা সৰু সৰুকৈ কাটিব লাগে। চানা খুৰমাৰ কাৰণেও একেধৰণে কাটিব লাগে। এনেধৰণে দীঘল দীঘলকৈ ধুনীয়াকৈ কাটি লৈছোঁ। সৰু সৰু পিচ হৈছে। পিচ এটা দেখাইছোঁ এই ধৰণে ধুনীয়া হৈছে। এতিয়া গোটেইখিনি উঠাই লোৱা হ'ব প্লেটখনত। উঠাই লৈ বইল কৰি লোৱা হ'ব চানা খুৰমাৰ কাৰণে। এতিয়া গোটেইখিনি উঠাই ল'লোঁ। তাৰ পেষ্ট দেখাইছোঁ ধুনীয়া হৈছে। এতিয়া বইল কৰি ল'ম। তো গেছটো অন কৰি দিলোঁ। চুগাৰ চিৰাপখিনি বইল হ'ব দিম। প্ৰথমে বইল হোৱাৰ পিছত গাখীৰৰ চানা দি দিয়া হ'ব। এটা দি দিছোঁ সৰু টুকুৰা এটা প্ৰথমে। বাকী দেখাইছোঁ, বাকী থকাখিনিও এটা এটাকৈ দি দিয়া হ'ব। একেলগে দি নিদিওঁ, এটা এটাকৈ দিব লাগে যাতে লাগি নাযায় গাত। এই ধৰণে বইল হোৱাৰ পিছত গোটেইখিনি দি দিয়া হ'ব চানা খুৰমা। এতিয়া বইল হ'ব দিছোঁ ভালদৰে। বইল হোৱাৰ পিছত ঢাকন লগাই দিয়া হ'ব। লৰাই দিছোঁ যাতে গাত লাগি নাযায়। এতিয়া ঢাকন লগাই দিলোঁ। গেছৰ পাৱাৰটো অলপ কমাই দিব লাগে ঢাকন লগোৱাৰ পিছত। ঢাকন নলগালে গেছৰ পাৱাৰটো ফুল পাৱাৰত পকাব লাগে। এতিয়া মিডিয়াম পাৱাৰত পকাইছোঁ। 5 মিনিটমান হোৱাৰ পিছত 4-5 মিনিটৰ পিছত চেক কৰিছোঁ। লৰাই দিছোঁ। হেতাখনে অলপ লৰাই দিম। লৰাই দি আকৌ ঢাকন লগাই দিম। এতিয়া ভালদৰে সিজি যাব। এই ধৰণে পালটাই দিব লাগে। চামুচেৰে পালটাই দিছোঁ। চচপেনত বনোৱা হৈছে, সৰু চচপেনত। ডাঙৰ কেৰাহীতো বনাব পাৰে বেছি বনালে। এতিয়া ধুনীয়াকৈ ফুটি গৈছে। আকৌ 5 মিনিটৰ পিছত চাইছোঁ। 10 মিনিটৰ পিছত আকৌ পাল্টি কৰি দিছোঁ চানা খুৰমাকেইটা। এতিয়া পানী দি দিয়া হ'ব অলপ। খুৰমাত পানী দিব লাগে এই ধৰণে পানী খুৱাব লাগে। পানী দি দিয়াৰ পিছত আৰু অলপ সময় 5 মিনিটমান বইল কৰি লোৱা হ'ব। পাল্টি কৰি দিছোঁ। আকৌ পাল্টি কৰি চেক কৰি চাম। এপিচ লৈ চেক কৰিছোঁ চানা খুৰমা। বাতি এটাত দি দিছোঁ, ডুবি যাব লাগে তেতিয়া ৰেডি হ'ব, পাৰফেক্ট হ'ব। এতিয়া সিজি গৈছে, তলত ডুবি গৈছে। পানীৰ তলত ডুবি গ'লে বেটাৰখিনি ৰেডি হ'ব। চানা খুৰমাৰ বেটাৰখিনি ৰেডি হৈছে। আৰু অলপ সময় বইল কৰি গেছটো অফ কৰি দিম। আৰু 1 মিনিটমান বইল হোৱাৰ পিছত এতিয়া পানীৰ পৰা ওলাই চাইছোঁ ধুনীয়াকৈ সিজি গৈছে।
চানা খুৰমাখিনি ৰেডি হৈছে। এতিয়া বন্ধ কৰি দিয়া হ'ব। চাইছোঁ ধুনীয়াকৈ ৰেডি হৈ গৈছে। চেনিখিনি ডাঠ হ'ব লাগে অলপ। এতিয়া বন্ধ কৰি দিম গেছটো। ধুনীয়াকৈ সিজি গৈছে। গেছটো বন্ধ কৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিয়া হ'ব। চানা খুৰমা বনোৱা ৰেডি হ'ল। এতিয়া উলিয়াই লোৱা হ'ব। এটা পিচ দেখাইছোঁ, বহুত ধুনীয়াকৈ সিজি গৈছে। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। ঠাণ্ডা হোৱাৰ পিছত প্লেটত উলিয়াই লোৱা হ'ব। এতিয়া দেখাইছোঁ, বহুত ধুনীয়া হৈছে। এই ধৰণে বনাই খাব পাৰে, ঘৰত সহজতে বনাব পাৰে। কোমল খাস্তা হয়। এতিয়া ধুনীয়াকৈ গোটেইখিনি প্লেটত উলিয়াই লোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নতুনকৈ যোনে যোনে চাই আছা প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।